অসম চৰকাৰ হৈ থকা নাই মই কোৱা নাই মই যদি হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কওঁ তেতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে বলিয়া কুকুৰ বুলি কোনে কৈছিল মই কৈছো নেকি কোনে কৈছিল বলিয়া কুকুৰ বলিয়া কুকুৰৰ ৰাজত্ব চলিছে আৰু বলিয়া কুকুৰৰ নিৰ্দেশ আমাৰ বিশ্ব শৰ্মাক লৈ মানে ৰকিবুল হুছেইনে যিটো ভাষণ দিলে এই ভাষণটো আপোনালোকে এবাৰ শুনক হিমন্ত বিশ্ব শৰ্মাই যদি এই ভাষণটো শুনি থাকে হিমন্ত বিশ্ব শৰ্মাই লাজতে তলমূৰ কৰি দিব হয় ৰকিবুল হুছেইনৰ ভাষণত মানুহে নধৰা হৈ গ'ল বহিবলৈ চকী নাইকিয়া অৱস্থা আৰু পুলিচখিনিক উদ্দেশ্যি ৰকিবুল হুছেইনে যিষাৰ কথা ক'লে সেইষাৰ কথা শুনিলোঁ আপোনালোকে তাত উপস্থিত ৰাইজে মানে কি ক'লে আপোনালোকে ভিডিঅ'টো চালে গম পাব গতিকে এই ভিডিঅ'টো আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মা তেল নাইকিয়া হ'ল বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়টো আৰু নক'বলগীয়া কথা নাই ৰকিবুল হুছেইনৰ যিহেতু খং উঠি আছে যিহেতু মাৰিবলৈ হত্যা কৰিবলৈ বুলি নিচিনা এটা পন্থা হাতত লৈছিলে বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে ৰকিবুল হুছেইনে এই ভাষণটো আপোনালোকে ভাল ধৰণে চাওক কি ক'লে কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব এটা আপোনালোকে নিজৰ বুলি কৰি দিব চকী আমি যিমান আনিছো তাতকে মানুহ বেছি হৈ গ'ল আৰু পুলিচখিনিকো যিখিনি আমাৰ অসমৰ পুলিচ তেওঁলোকতো বাৰু ঠিকে আছে যিখিনি হিমন্তৰ পুলিচ তেওঁলোককো বহিবৰ কাৰণে অকণমান চকী টকীবিলাক দি দিয়ক ভাল আজিৰ এই সভাৰ সভাপতি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ব্লক কংগ্ৰেছৰ উপসভাপতি সুলেমান আলী সাহেব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আপোনালোকৰ এই সমষ্টিৰ মাননীয় সাংসদ মোৰ দাদা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এইবিলাক থক এইবিলাক আজি নাখাওঁ আজি একদমেই নালাগে আপোনালোকে আনন্দত খুৱাইছে অলপ আমাৰ এই যিসকল ৰাতিপুৱাৰ পৰা পুলিচ ৰখি আছে তেওঁলোকক খুৱাই দিয়ক আমাৰ এই আভিজাত্য পুলিচখিনিক কোৱা নাই যে হিমন্ত বাহিনীক কৈছো মোৰ ভাতৃ মাননীয় বিধায়ক আপোনালোকৰ এই সমষ্টিৰ আমাৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা নুৰুল হুদা ডাঙৰীয়া স্থানীয় নগাঁও জিলাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী ডক্টৰ আসিফ নাজাৰ আমাৰ লগতে লাগি থকা মৰিগাঁৱৰ বিধায়ক মোৰ ধুবুৰীৰ লোকসভা সমষ্টিৰ পৰা দুজন বিধায়ক আহিছে সুবান আলী চৰকাৰ আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া ইয়াত উপস্থিত থকা চাইফুল জিলা পৰিষদৰ প্ৰাক্তন সদস্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল ইয়াত থকা জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ যুৱ কংগ্ৰেছ NSCY মহিলা কংগ্ৰেছৰ সতীৰ্থসকল সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা কংগ্ৰেছ কৰ্মী বন্ধুসকল অকণমান মানুহখিনি চাব দিয়ক অহা কালি নে কেতিয়া প্ৰধানমন্ত্ৰী আহিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ মিটিঙৰ ভিডিঅ' চাই আছে চব কাম বাদ তেওঁ এতিয়া মোবাইলত এইটো চব খাই গৈছে মই যে কৈছো কেনেকে জানিলে এইকাৰণে জানিলো আপোনাৰ হুৱাতে পাওঁতেও আমাৰ চেয়ে দি আছে ৰূপহীৰ এই মিটিংখন বানচাল কৰিবৰ কাৰণে নগাঁৱৰ বাহিৰৰ পৰা পুলিচ আনিছে আনি যিসকল আমাৰ অসমৰ যি পুলিচ নহয় তাৰ এটা আভিজাত্য আছে আমাৰ চৰকাৰ আছিল মই মন্ত্ৰী আছিলো সেই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মন্ত্ৰী আছিল গৃহমন্ত্ৰী আছিল কেতিয়াবা যদি তৰুণ গগৈ ডাঙৰীয়াও পুলিচক কয় যে এইখিনি কাম কৰা আমাৰ পুলিচ ইমান আভিজাত্য থকা পুলিচ তেওঁলোকে কয় যে ছাৰ এইটো কাম কৰিব নোৱাৰো এইটো নিয়মত নপৰে তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কয় যে নিয়মত নপৰিলে এইটো নকৰিবা সেই ধৰণৰ আভিজাত্য থকা ভাৰতবৰ্ষৰ এটা সুনাম থকা আমাৰ পুলিচ বাহিনী আজি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে সেই ঐতিহ্যমণ্ডিত আমাৰ পুলিচৰ গাত কলা দাগ লগাই দিলে এছাম 90% আমাৰ পৰা এতিয়াও ভাল সেইসকলক কাম কাজ দিয়া নাই বেৰেকত থৈ দিছে যিসকলে হিমন্তৰ কথা মতে উঠা বহা কৰে যিসকলে বিজেপিৰ কৰ্মী নিচিনা কাম কৰে সেইসকলক কামত লগাইছে
আজি এইখন মিটিং আমাৰ মিটিং নহয়, আমাৰ এইখন এখন নিজৰ মাজত আলোচনা চক্ৰ, কংগ্ৰেছ কৰ্মীসকলৰ আলোচনা চক্ৰ। কেনেকৈ আমি আমাৰ প্ৰতিবাদটো ডাঙৰকৈ সাব্যস্ত কৰিম তাৰ কাৰণে এখন আমাৰ আলোচনা চক্ৰ। এই আলোচনা চক্ৰখন ক'ত পাতিছো? আমাৰ এজন কংগ্ৰেছৰ ঘৰৰ ভিতৰত, চোতালত, মোৰ চোতালত। মই কি কৰিম? তাত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কি এক্টিয়াৰ আছে? তথাপি আমি বৈধভাৱে আমি চৰকাৰক জনাইছিলো যে আমি এখন সভা কৰিব খুজিছো, আপোনালোকক জনালো। আজিকালি পুলিচক জনোৱা মানে আপোনালোকে এই ডকাইত চুৰকেইটাক জনাই দিয়া নিচিনা। লগে লগে আজি এনেকুৱা বেলেগ লগাইছে, এনেকুৱা আপোনাৰ এনাউন্স কৰিছে যে আমাৰ বিজেপি দলৰ কৰ্মী হিচাপে পুলিচে কাম কৰি আছে। মই পৃথিৱীত দেখা নাই যে আমাৰ মিটিংখন আমি কৰিম নকৰিম সেই কথাটো বাতিল কৰিবৰ কাৰণে পুলিচ ইমান একেবাৰে আপোনাৰ আজি একেবাৰে এক্টিভ, সক্ৰিয়। কওকচোন আজি ক'ত আমাৰ কি ধৰণৰ কথা আমি আলোচনাহে কৰিম? আজি আপোনালোকে যিটো সাহস গোটাই আজি পুলিচক আপোনালোকে যিখিনি পুলিচ, মই সকলো পুলিচ কোৱা নাই, যিখিনি আজি ইলিগালি আজি ইয়াত আপোনালোকক আহিবলৈ বাধা দিছে, আমাৰ যিসকল ইয়াত যুঁজাৰু আহিছে, মই সেইসকলক ধন্যবাদ, কৃতজ্ঞতা আৰু আপোনালোকৰ জৰিয়তে আজি বহুতক গেৰুৱাৰ ফালে আহিব দিয়া নাই, চিঙিমাৰী ফালৰ পৰা আহিব দিয়া নাই, ভাটিয়াখালীৰ পৰা আহিব দিয়া নাই, কাঠপৰাৰ পৰা আহিব দিয়া নাই, চবতে এনাউন্স কৰি আছে। এনাউন্স কৰোঁতে কৰোঁতে তেওঁলোকৰ তেল শেষ হৈ গৈছে জেনেৰেটৰ। এতিয়া মই দেখিছো এখন গাড়ীত এনেকে তেল মাৰি আছে, তেল নাই। হিমন্ত বিশ্ব শৰ্মাৰ তেল লাহে লাহে কমি আহিছে। সেইকাৰণে মই আজি আপোনালোকক ক'ব বিচাৰিছো যে এতিয়া অসম চৰকাৰ হৈ থকা নাই। মই কোৱা নাই, মই যদি হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কওঁ তেতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে। বলিয়া কুকুৰ বুলি কোনে কৈছিল? মই কৈছো নেকি? কোনে কৈছিল? বলিয়া কুকুৰ কোনে কৈছিল? বলিয়া কুকুৰৰ ৰাজত্ব চলিছে আৰু বলিয়া কুকুৰৰ নিৰ্দেশ আমাৰ সেই আভিজাত্য থকা কিছু লোকে মানাটো অমান্তি হৈছে, কিছু লোকে মানিছে। সেইকাৰণে আজি আপোনালোকক মই ধন্যবাদ, কৃতজ্ঞতা জনাবলৈ আহিছো যে এইটো আমি আলফাই আমাক কিমান মাৰিছিল, মৰা নাছিল জানো? ঘৰতে ওলাব নোৱাৰা অৱস্থা হৈছিল কংগ্ৰেছ কৰ্মীসকলক, কিমান মানুহক হত্যা কৰিলে। তাৰ পিছত কংগ্ৰেছক ৰাইজে সমৰ্থন কৰিলে আৰু আমাৰ চৰকাৰ হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি আজি ডিঙিৰ কাঁইট হৈ গৈছে, কাঁইট লাগি থাকে। আজি ঝাৰখণ্ডত বিজেপিয়ে চৰকাৰ কৰিলেহেঁতেন যদি হিমন্ত বিশ্ব শৰ্মাই তাত গৈ উৎপাত নকৰিলেহেঁতেন। হেমেন সোৰেনক এনেদৰে দলিত মানুহজনক অপমান কৰিলে, বাৰে বাৰে সেই মানুহজনক ইমান অপমান কৰিলে। ঝাৰখণ্ডত দুখন মুখ চলিল, ইণ্ডিয়া এলায়েন্সৰ শিবু সোৰেনৰ পুত্ৰ হেমেন সোৰেন আৰু ইফালে বিজেপিৰ শিৱৰাজ চৌহানকতো বাদেই দিলে হিমন্ত বিশ্ব শৰ্মা। ইমান উৎপাত কৰিলে, মানুহে বেয়া পালে আৰু একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি বিজেপি কুণ্ঠাচা হৈ গ'ল, বিজেপি নাইকিয়া হৈ গ'ল ঝাৰখণ্ডত। যেতিয়া ঝাৰখণ্ডত নাইকিয়া হৈ গ'ল তেতিয়াই বিজেপি নেতৃবৃন্দই হিমন্ত বিশ্ব শৰ্মাক গুৰুত্বটো কমাই দিলে। এই কথাটো আমাতকৈ বেছি গম পাই গৈছে হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে ইয়াৰ বিজেপিৰ যিটো নতুন গঠন হৈছে সেই গঠনত হিমন্ত বিশ্ব শৰ্মাৰ কথা চলা নাই। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া কাউণ্ট ডাউন আৰম্ভ হৈছে। আজি এই ৰূপহীৰ মিটিংখনে তেওঁক প্ৰমাণ কৰিলে যে অসমৰ ৰাইজ তোমাৰ লগত নাই, তুমি কালি টোপোলা বান্ধা আৰম্ভ কৰি দিয়া, পিছত তুমি হ'ব নাপাবা। তেওঁলোকে ভাবিছিল কংগ্ৰেছক ভয় খুৱাব। মই আজি দুখেৰে সৈতে ক'ব বিচাৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত যেতিয়া জিকিল, এনেধৰণে পুলিচ, মিলিটাৰী বিভিন্ন ধৰণৰ আশ্ৰয় ল'লে, বিভিন্ন ধৰণৰ আপোনাৰ তেওঁ প্ৰশাসন লগালে, কিন্তু তাত থকা মানুহে বিজেপিক পৰাস্ত কৰি কংগ্ৰেছক বিজয়ী কৰিলে। এই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোলাবৰ কাৰণে যত্ন কৰিলে। বহুতে কয় মুছলমানে অকলে ভোট দিছে। মই দেখুৱাই দিম যে আমাৰ এই নগাঁও লোকসভা সমষ্টিটো অনেক সংখ্যক বিজেপি সমৰ্থিত মানুহে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা উৎপাতৰ কাৰণে ভোট দিছে। দক্ষিণ হুছেইনে 15 লাখ ভোট পালে, 10 লাখত জিকিলে। অকল মুছলমানে ভোট দিয়া নাই, এই গোলকগঞ্জত কিমান কোচৰাজবংশীয়ে ভোট দিলে আপোনালোকে চাওক। কেইদিনমানৰ আগত ডাঙৰ কোচৰাজবংশী এজন নেতাই হিমন্তৰ লগত থকা নেতাই কংগ্ৰেছত অংশগ্ৰহণ কৰিলে।
ৰাভাৰ মানুহখিনিয়ে আমাক দুপৰীত ভোট দিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা এতিয়া মুখ্যমন্ত্ৰী বহুত কথা আগতীয়াকৈ জানি যায়, গম পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মৰাণ মানুহখিনি তেওঁৰ লগত নাই উজনি অসমত। যিকেইটা সমষ্টিত কংগ্ৰেছ পাৰ্টি জিকিছে, প্ৰদ্যুৎ বৰদলৈ আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, যিবিলাক সমষ্টিত ৰকিবুল হুছেইন জিকিছে তাত কংগ্ৰেছৰ বিধায়ক নাই, বেছি সংখ্যকে কংগ্ৰেছৰ বিধায়ক নাই। তাৰ পিছতো আমাৰ কংগ্ৰেছ পাৰ্টি ভোট দিছে, তাত বিজেপিৰ MLA আছে। MLA জনকো বাৰু বেয়া পোৱা নাই, মই গম পাইছো। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ উৎপাতত আজি বিজেপিৰ MLA থকা কনষ্টিটুৱেঞ্চিটো কংগ্ৰেছ পাৰ্টি বিজয়ী হৈছে। যেতিয়া তেওঁ ইণ্টেলিজেন্সে কৈ দিলে যে আহোম মানুহখিনি তেওঁৰ লগত নাই, মৰাণ মানুহখিনি তেওঁৰ লগত নাই, মটক মানুহখিনি তেওঁৰ লগত নাই, চুতীয়া মানুহখিনি তেওঁৰ লগত নাই, বঙালী হিন্দু মানুহখিনি তেওঁৰ লগত নাই, টিগাৰৰ মানুহখিনি তেওঁৰ লগত নাই, গুজৰাট বংশী মানুহখিনি তেওঁৰ লগত নাই, তেতিয়া যি মিয়াৰ ভোট নালাগে বুলি উপলঙা কৰিছিল, মিয়াৰ ভোট নালাগে, মিয়া ইলেকশ্যন সময়ত গৈ পেলাই কম মিয়াৰ ভোট নালাগে, সেই মিয়াক এতিয়া হস্তংগ প্ৰমাণ কৰি ইয়াৰ ডকাইত চুৰকেইটাক বিচাৰি ঘূৰি ফুৰিছে। ৰকিবুল হুছেইন ইমান দুৰ্বল নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তোমাৰ নিচিনা 100টাৰ মুখ ঠেলা মাৰি পেলাব নোৱাৰে, মই আপোনালোকক কৈ দিলো। কাৰণ মৰম আছে, মানুহৰ মাজত থাকো। মই ৰূপহীত মই কৈছো যে সকলো জাতি জনগোষ্ঠী মিলনৰ কাৰণে আমি কাম কৰিম। তোমাৰ নিচিনা সমাজখন ভাগ কৰি আমাক ৰাজনীতি নালাগে। আজি দুখ লাগে যে যি আমাৰ ঐতিহ্য, আমাৰ এই এস্কৰ্ট দিছে, আমাৰ চিকিউৰিটি আছে, জিতুমণি বৰা এজন অসমীয়া যুৱক কেনেকৈ ডকাইত চোৰ নিয়া বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কেনেকৈ মাৰিছে দেখিছেনে? জানছো বুলি আজি এজন কাৰ্বি লোকক এনেকৈ মাৰাটো পুলিচৰ মনত খুব বুজাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মোক বিজেপি নেতা এজনে কৈছে, বোলে দাদা আমাৰো দিন বেয়ালৈ আহি আছে, আতি চিনেমাখন চাব। মই চোৱা নাই, আতি চিনেমাখনত বোলে এনেকৈ অত্যাচাৰী কৰা ৰাজনৈতিক নেতা ৰাইজে বোলে দৌৰাই খেদাই ৰাইজে বোলে প্ৰতিশোধ লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দিন আহি গল ৰাইজ। আজি আমি এখন সভা কৰি আমি প্ৰতিবাদী সভাখন কেনেকৈ পাতো তাৰ প্ৰস্তুতিয়ে হ'ব। এইখন আমাৰ চোতাল, আমাৰ কংগ্ৰেছৰ মিটিং, তোমাৰ তাত কি অহা যায়? গোটেই পুলিচ বাহিনী লগাই গোটেইখন একাত তুমি যুদ্ধৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিলা। এই মানুহখিনিক যুদ্ধত তুমি ৰাখিব পাৰিবা? গৌৰৱ মহিলা মানুহখিনিক তুমি ভয় দেখুৱাই ৰাখিব পাৰিছা? অলপ সময় ভোটৰ সময়ত চাবা, ৰেকৰ্ড সংখ্যক ভোটত এইবাৰ তুমি হাৰিবা, চাই দিবা। একমাত্ৰ তোমাৰ জাল্লা ভাঙিব। সেইকাৰণে যিসকলে আজি সাহসেৰে ইয়ালৈ আহিছে মই ধন্যবাদ জনাম। যিসকলে বিভিন্ন ঠাইত আহিব দিয়া নাই, আমাৰ বহুত লোকক, অজস্ৰ লোকক আহিব দিয়া নাই, তাতে বহি প্ৰতিবাদ কৰিছে, সেইসকলকো মই ধন্যবাদ জনাম। আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ গাটো ইমান ভাল নহয়, তাৰ এটা অপাৰেশ্যন হৈছে, তেওঁ দিল্লীত আছে। এই কথাটো পাই দৌৰি আহিছে, বাদ দিয়া মোৰ গা বেয়া, আজি কংগ্ৰেছৰ মুজিয়ালৈ যাম, মোৰ সমষ্টিৰ মানুহক অপমান কৰিছে, মই নিজে তাত কৰি আজি আমাৰ নুৰুল হুদা ডাঙৰীয়াকো মই ধন্যবাদ জনাম যে তেওঁ আজি এই মিটিংখন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা কৰি দিছে। আৰু এই পৰিৱেশৰ কাৰণে তেওঁলোকে বিধানসভাৰ ভিতৰত দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি এই বিধায়কসকলে যিদৰে আমাৰ বিশ্বাস দিছে, সকলোকে ধন্যবাদ জনাম। তাতোকে ধন্যবাদ জনাম জাতীয় সংগঠন বুলি কোৱা, যিদিনে কোনো কংগ্ৰেছক কোনোদিন সমৰ্থন নকৰা, ৰকিবুল হুছেইনক কোনোদিন সমৰ্থন নকৰা, এই লোকসকলে বিদ্যাহীনভাৱে এই কথাক আপোনাৰ প্ৰতিবাদ কৰিছে যে এনে ধৰণৰ ৰাজনীতি অসমত নচলে। আমি সকলোৱে সমিল মিলেৰে আমি আগবাঢ়ি যাম। আমাৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়া ডাঙৰীয়াও ইয়াত আহি পাইছে। আজি আপোনালোকে চাওক, আজি SP ডাঙৰীয়াই ফোন কৰি মিটিংখন কৰিব নালাগে। ইয়াৰ উচিতো আপোনালোকে জানে, জোনমণি ৰাভাৰ কেছত তেওঁ পানিছমেণ্ট ট্ৰান্সফাৰ দিছিল, শাস্তি দিছিল। অকল বিজেপি কাম কৰিবৰ কাৰণে ইয়ালৈ আহিছে। আপোনালোকে কেৱল কথাবিলাক লিখি ৰাখিব ডায়েৰীত। আমাৰ চৰকাৰ হ'ব এইবাৰ 26ত, আপোনালোকে চাই থাকক, ভগৱানৰ ওপৰত আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব। আৰু 26ৰ আগতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিব, আপোনালোকে চাই থাকক। সেইকাৰণে আজি আমি আপোনালোকক কৈছো, এডভান্টেজ আছে আমাৰ এইটো ৰূপ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এইটো এডভান্টেজ। এই মিয়াৰ ভোটটো নালাগে বুলি কৈছিলে, এতিয়া কিয় লগা হ'ল? এইকাৰণে লগা হ'ল, সুপ্ৰিম কোৰ্টত 1951 চনটো ভিত্তি বছৰ হ'ব বুলি ভাবিছিল তেওঁ, কিন্তু জমিয়ত উলামায়ে হিন্দ নামছো এই ৰকিবুল হুছেইন, এই নুৰুল হুদা সকলোৰে প্ৰচেষ্টাত
কেনেকে নাপালে গ্ৰাম্য জেগাত একোটিয়াহেঁতেন আপোনালোকৰ হিমন্ত বিশ্বই ভাবিছিল যে 51 চনৰ ভোট নালাগে সেইকাৰণে মিয়াৰ ভোট নালাগে যেতিয়া 71 হৈ গ'ল এতিয়া দেখিছে একদম ইয়াত আহি ডকাইত চুৰকেইটাক লগত লৈ আপোনাৰ তেওঁলোকে আজি হস্তগত প্ৰমাণ কৰি মিয়াৰ ভোট লগা হৈছে মিয়াৰ মাৰ পোৱা নাইতো উপায় ৰাজনৈতিক মাৰ বাকচত চাবা এইবাৰ ইলেকশ্যনৰ বাকচত চাবা সাহসে আমাৰ মানুহখিনি ওলাই আহক সকলো অসমৰ মানুহ ওলাই আহক হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ প্ৰতিশোধ আমি লোৱাৰ সময় হৈছে এইটো এডভান্টেজ আছামৰ ৰূপ আইন শৃংখলা পৰিস্থিতি শোচনীয় আইন শৃংখলা পৰিস্থিতি আজি আপোনালোকে দেখিছে যি মন যায় তাকে কৰা হৈছে মই আকৌ আহিম আপোনালোকৰ লগত ঘৰে ঘৰে যাম সাহসেৰে যুঁজিম আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পৰা নতুৰা লেখে হত্যা কৰিব পাৰে এক বিশ্বাস থাকালৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিম কংগ্ৰেছৰ পতাকা ৰাহুল গান্ধীৰ লগত থাকি ৰাহুল গান্ধীৰ লগত থাকি আমি একেলগে আমি যুঁজিম আপোনালোকৰ লগত লৈ এইখিনি কথা আপোনালোকৰ ওচৰত কৈ এতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে তেওঁহে কৈছে বলিয়া কুকুৰ কৈছে জানো বলিয়া কুকুৰ তেওঁ কোৱা নাই জানো বলিয়া কুকুৰ তাকে আকৌ আমাৰ বাজপল চাহাবৰ বোলে কালি তেওঁৰ সুৰতে সুৰ মিলাইছে এনে অৱস্থা বেয়া তেওঁৰ আকৌ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাইছে আৰু যিকেইটা আছে সেইকেইটাও আপোনাৰ যাব গতিকে মই আপোনালোকক অনুৰোধ কৰিছো যে এই সময়খিনি আমি খুব ধৈৰ্যৰে যাব লাগিব সাহসেৰে যুঁজিব লাগিব আমি কংগ্ৰেছৰ পতাকাৰ তলত ব্ৰিটিছে আমাক বলে নোৱাৰিলে আমাক জালিয়ানৱালা হত্যাকাণ্ডত আমাক হত্যা কৰি আমাক বলে পৰা নাই এই দলৰ আমি একোজন হয়নি গতিকে বহু কথা আছে বহুতক আপোনালোকে আজি দেখিছে যে মই আজি ইয়াৰ পৰা দিল্লী যাব লাগিব আমাৰ দিল্লী গৈ মই 26 তাৰিখে উমৰা হজলৈ যাম উমৰা হজৰ পৰা আহি আকৌ আপোনালোকৰ মাজত আহি আমি ঘূৰি ফুৰিম একেলগে কাম কৰিম এনেধৰণৰ হিমন্ত বিশ্বই আমাক একো কৰিব নোৱাৰে তেওঁ ভয়ত পেকুৱা মানুহ এজন ভয়াতুৰ মানুহ ইমান ভয় নহ'লে আজি মিটিংখনত বাধা দিয়ে নেকি কওকচোন গতিকে এইখিনি কথা মই কৈ মোৰ বক্তব্য শেষ কৰি আমি